নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ আজিৰ বিশেষ অনুষ্ঠান যাৰ নাম হৈছে NPS ইন্টাৰনেশ্যনেল স্কুল প্ৰেজেন্টস ক্যাৰিয়াৰ মন্ত্ৰা বিশেষকৈ স্বাগতম জনাইছো আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু তেওঁলোকৰ অভিভাৱকসকলক মোৰ নাম ৰিকি শৰ্মা আজিৰ এই সময়ত কৰোনাৰ পিছৰ আমাৰ যি এই সময়ত আমি বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল যি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে স্কুলসমূহ বিভিন্ন ধৰণৰ চ্যালেঞ্জেছৰ সন্মুখীন হৈছে সো হেই চ্যালেঞ্জেছ বিলাক কি হয় এক্স্যাক্টলি তাৰ পৰা কি ধৰণে আমি এক্স্যাক্টলি ষ্টুডেন্টস সকলে আগবাঢ়ি যাব পাৰিব বা কি ধৰণে পাঠদান কৰা হ'ব বা কি ধৰণে অ্যাসেসমেন্ট কৰা হ'ব কি ধৰণে অ্যাসাইনমেন্টস সমূহ দিয়া হ'ব এই সকলো বিষয় আমি আজি আলোচনা কৰিম আমাৰ মাজত আজি আছে NPS স্কুলৰ সদস্যসকল প্ৰথমতে মই স্বাগতম জনাব বিচাৰিছো ফাউণ্ডাৰ এণ্ড ডাইৰেক্টৰ অফ NPS ইন্টাৰনেশ্যনেল স্কুল জিতেন্দ্ৰনাথ দাস মোৰ লগত আজি ইয়াত উপস্থিত আছে লগতে স্বাগতম জনাইছো অনন্ত দাস ভাইস প্ৰেসিডেন্ট এডমিনিষ্ট্ৰেশ্যন অফ NPS ইন্টাৰনেশ্যনেল স্কুল আমাৰ মাজত আজি তেওঁ উপস্থিত আছে স্বাগতম জনাইছো টি কানন একাডেমিক কোঅৰ্ডিনেটৰ NPS ইন্টাৰনেশ্যনেল স্কুল and last but not the least a very warm welcome to Angshuman Mohanty, Technical Head of NPS International School. সকলোকে স্বাগতম জনাইছো আমাৰ আজিৰ অনুষ্ঠানলৈ আগবঢ়াৰ আগত NPS স্কুলৰ বিষয়ে মই আগহাৰীৰ স্কুল হয় নো ডাউট তেওঁলোকে বনোৱা এটি এন্থম আছে which is really close to the students and it is a source of inspiration if you listen to the lyrics properly. So before we move ahead, why don't we listen to this anthem by NPS first? When you need someone beside you, someone to care, you don't have to worry because we'll be there. Challenge what the future holds. Look at how your life unfolds. Every mile you cross will be worth your while. Even in the darkness, we'll be your guiding star and take you where you wanna go. Come with us to the life that you seek. Come with us to where you and destiny meet. Rise high, spread your wings and fly. We believe you can touch the sky. We will pick you up whenever you fall, get you back on your feet so you can stand tall. If you're ever lost and haven't found your way back home, we'll always be around. Even in the darkness, we'll be your guiding star and take you where you wanna go. Come with us to the life that you seek. Come with us to where you and destiny meet. Rise high, spread your wings and fly. We believe you can touch the sky. Well, a beautiful song indeed. The students of NPS who are probably watching this will get emotional looking back at times before Corona when probably this video was shot and this beautiful song was composed as well. But this is a completely different picture. Eta completely beleg dhoroner পৰিবেশ কৰোনাৰ আগৰ পৰিবেশ য'ত ষ্টুডেন্টস সকলে সকলো ধৰণৰ এক্টিভিটিজত ইনভলভ হৈছে কিন্তু এতিয়াৰ পৰিস্থিতি বেলেগ সো প্ৰথমতে জেএন দাস আপোনাৰ পৰা মই জানিব বিচাৰিম যে স্কুলসমূহেতো এতিয়া বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে লগতে NPS ইন্টাৰনেশ্যনেলো সেই ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সো এই পৰিস্থিতিত আপোনালোকে কি দৰে আগবাঢ়ি যাব অলপ আমাক যদি আপুনি বহলাই যদি ক'ব পাৰে প্ৰথমতে মই
আমাৰ কৰোনাৰ লগত জড়িত ডক্টৰসকলক ধন্যবাদ জনাব বিচাৰিছোঁ আৰু লগতে আমাৰ মাননীয় মন্ত্ৰী মহোদয় হেমন্ত বিশ্ব শৰ্মা তেখেতলৈ ধন্যবাদ দিছোঁ তেখেতে এজন সৈনিক হিচাপে আমাৰ ছ'চাইটিত যিখিনি কাম কৰিছে বিশেষকৈ অসমত তেখেতৰ নাম আমি ল'বই লাগিব তাৰ পিছত আমি ক'ব বিচাৰিছোঁ টিচাৰৰ অৰিহণাটো যিটো বেকড্ৰপ বুলি যিটো কম বেকগ্ৰাউণ্ড স্ক্ৰীণত টিচাৰৰ অৰিহণাটো COVID-19ত যথেষ্টখিনি গুৰুত্ব ছেকেণ্ড বেকগ্ৰাউণ্ড কৰোণা হিৰো বুলি আমি ক'ব বিচাৰিম ইয়াত বিশেষকৈ প্ৰভাৱ এডুকেশ্যন ইকনমিক ডেভেলপমেণ্ট এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰী আটাইকেইটা দিশতে যথেষ্টখিনি প্ৰভাৱ পেলাইছে বহুত অসুবিধা হৈ গৈছে বিশেষকৈ আমি যদি কম ইকনমিক্স ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিটো GDP গ্ৰ'থ ভাৰত আৰু চাইনাৰ এতিয়াও আমাৰ পজিটিভত আছে কিন্তু বাকীবোৰ কাণ্ট্ৰি এতিয়ালৈকে নিগেটিভত ডাইভাৰ্ট হৈ গৈছে এতিয়া আমি এডুকেশ্যনৰ কথা ক'ব বিচাৰিছোঁ গোটেই পৃথিৱীতে 1.5 মিলিয়ন ষ্টুডেণ্টছক এফেক্ট কৰিছে এপ্ৰক্সিমেটলি 95% ষ্টুডেণ্ট এফেক্ট কৰিছে গোটেই পৃথিৱীতে এটা বহুত ডাঙৰ এটা ইছ্যু হৈছে যিটো গতিকে এতিয়া আমি কৰোনা যিটো অলৰেডি আপুনি আৰম্ভ কৰিলে কৰোনাৰ আগৰ পিকচাৰ আমি দেখিলোঁ কৰোনা গোটেই চিটুৱেশ্যনটোক আমি চাৰিটা ভাগত ভগাব বিচাৰিছোঁ চাৰিটা ফ্ৰেজত প্ৰথমটো হৈছে ৰিলিফ যিটো ৰিলিফ ফ্ৰেজ বুলি কয় যিটো আমি চিটুৱেশ্যন আৰম্ভ হৈছিলে যিটো আমি মাৰ্চৰ কথা ক'ব বিচাৰিছোঁ তেতিয়াই যিটো টিচিং লাৰ্ণিংটো সম্পূৰ্ণভাৱে স্তব্ধ হৈ গৈছিল বন্ধ হৈ গৈছিল তাক আমি সেই সময়ত আমি কেনেকৈ ষ্টেপ ল'ব পাৰোঁ যেনেকৈ অনলাইন ক্লাছৰ আমি মাৰ্চৰ আমি 22 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ দ্বিতীয় পৰ্যায়টো যিটো কৰোণা যিটো ইছ্যু লাহে লাহে বাঢ়িব ধৰিলে তেতিয়া আমি ৰিকভাৰী ফ্ৰেজলৈ আমি ডাইভাৰ্ট হ'লোঁ তেতিয়া আমি এই যিখিনি ল'ৰা ছোৱালীক আমি অনলাইন ক্লাছ দিলোঁ সেই অনলাইন ক্লাছৰ পৰা কিবা লাৰ্ণিং আউটপুট হৈছে নেকি ল'ৰা ছোৱালীবোৰ কেনেকৈ শিকিছে শিক্ষাটো আমি ধৰি ৰাখিব বিচাৰিছিলোঁ কাৰণ শিক্ষাটো স্তব্ধ প্ৰথমতে তেখেতে মেকিং ফান হিচাপে লৈছিলে তেখেতে এডুকেশ্যন হিচাপে লোৱা নাছিল আৰু আমি প্ৰত্যেকবাৰেই আমি ভাবিছিলোঁ এটা শ্বৰ্ট টাৰ্ম ইছ্যু কিন্তু যেতিয়া আমি দেখিলোঁ এইটো লাহে লাহে বাঢ়ি গ'ল আৰু তৃতীয় পৰ্যায়টো হৈছে আমি ৰিভিউ আমি যেতিয়া 2 মাহ পাৰ হৈ গ'ল এতিয়া 3 মাহ পাৰ হৈ গৈছে আমি ৰিভিউ কৰিব এছেছমেণ্ট কৰিব বিচাৰিছোঁ ল'ৰা ছোৱালীখিনি সঁচাকৈ আয়ত্ব কৰিব পাৰিছেনে শিক্ষা ল'ব পাৰিছেনে অনলাইনৰ থ্ৰুদি এনেকুৱা ধৰণৰ নানান ধৰণৰ কুৱেশ্যন আহিছে তৃতীয় পৰ্যায় ফ'ৰ্থ পৰ্যায় যিটো আমি ফ'ৰ্থ ফ্ৰেজ এইটোক আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি ক'ম আৰু ছাষ্টেইনেবল যিটো আমাৰ ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ডৰ যিটো এইটো আমি ফিউচাৰত এতিয়া আমি যিটো COVID-19ৰ এইটো লাষ্ট পৰ্যায় পাইছে লকডাউন 3 লৈকে আহিছে গতিকে এতিয়া আমাৰ হয়তো ছেপ্টেম্বৰলৈকে হয়তো শেষ হ'ব পাৰে এতিয়া যিটো আমি অনলাইনৰ যোগেদি যিখিনি আমি আয়ত্ব কৰিলোঁ যিটো প্ৰত্যাহ্বান লৈ পেলাই আমি ডেভেলপ কৰিলোঁ নিজকে যিটো NPSত আমি অলৰেডি কৰিছোঁ ডেভেলপ কৰিলোঁ সেইখিনি আমি কেনেকৈ ভৱিষ্যতত ধৰি ৰাখিব পাৰোঁ তাৰ বিষয়ে যথেষ্টখিনি আমি ধৰি ৰাখিব লাগিব কাৰণ যিখিনি আমি অলৰেডি আপগ্ৰেড কৰিছোঁ সেই আপগ্ৰেডখিনি অফলাইন অনলাইনৰ ইণ্টিগ্ৰেট কৰি আমি কেনেকৈ আমি এডুকেশ্যনটোক আমি ভাল পথলৈ ভালকৈ ডেভেলপ কৰিব পাৰোঁ বা ভাল শিক্ষা দিব পাৰোঁ বা ল'ৰা ছোৱালীখিনি কেনেকৈ আয়ত্ব কৰিব পাৰে কাৰণ টেকন'লজি অবিহনে কোনো এটা জাতিয়ে বা কোনো এটা আজিৰ ডেটত শিক্ষা অসম্ভৱ গতিকে আমি অনলাইনক আমি গুৰুত্ব সহকাৰে ল'বই লাগিব চ' অনলাইনৰ ক্ষেত্ৰত মই অনন্ত দাস তেখেতৰ পৰা জানিব বিচাৰিম যে ধৰি লওক আজি অনলাইনত যেতিয়া ক্লাছেছ হয় আপুনি আৰম্ভণিতে কৈছে যে প্ৰথমতে ষ্টুডেণ্টসকলে অলপ কেজুৱেলি লৈছে বস্তুটো যে কৰোনা ইজ এ টেম্পৰেৰী ফেজ এণ্ড দেন আমি কেইদিনমান এনেকুৱাকৈ অনলাইন ক্লাছ কৰোঁ আমি স্কুললৈ ঘূৰি যাম কিন্তু এতিয়া দেখিছোঁ যিহেতু এইটো দীঘলীয়া হ'ব চ' এছেছমেণ্টটো এটা খুবেই জৰুৰী বস্তু চ' অনন্ত দাস আপোনাৰ পৰা জানিব বিচাৰিম যে এই গোটেই এছেছমেণ্টৰ মানে প্ৰচেছটো আপোনালোকে কি ধৰে আপোনালোকে এছেছ কৰে বা সেই বস্তুটোৰ বিষয়ে এছেছমেণ্ট এইটো এতিয়া বৰ্তমান সময়ত এটা বিৰাট গুৰুত্বপূৰ্ণ বিষয় হৈ উঠিছে কিয় কাৰণে যোৱা 3 মাহৰ পৰা আমাৰ শিক্ষাগুৰুবিলাকেতো শিকাই আছে কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে বা কিমান আগ্ৰহী লৈছে ঘৰত সেল্ফ ষ্টাডি হৈ আছে নে নাই হোৱা তো সেইকাৰণে এই এছেছমেণ্টটো বিৰাট জৰুৰী হয় আৰু আমাৰ স্কুলৰ এছেছমেণ্টত আমি যেতিয়া যিটো শেডিউল বনাইছিলোঁ সেই হিচাপে আমাৰ উইকলি টেষ্ট শেডিউল চলি গ'ল আৰু সেই উইকলি টেষ্ট যেতিয়া চলি গৈছিলে তো সেই হিচাপে এছেছমেণ্টটো কৰা হৈ গৈছিলে আমাৰ তাৰপিছত কি হ'ল কি এছেছমেণ্টত এনেকুৱা হয় কি আমি কিছুমান টুলছো ইউজ কৰোঁ যিবিলাক আমি কওঁ কি এইবিলাক ট্ৰেচিং লাৰ্ণিং গেপ তাৰপিছত আপোনাৰ হয় অনলাইনত যেনেকৈ আমি টেষ্ট লওঁ তাৰপিছত হয়
কিছুমান টুলছ ইউজ কৰিব লাগে NPSৰ নিজৰ অনলাইন টুলছ আছে আমাৰ সেই টুলছখিনি আমি ইউজ কৰোঁ তাৰপিছত কিছুমান আমি ইণ্টাৰনেটৰো এপ ইউজ কৰোঁ যেনেকৈ কাহুট পেডলেট ফ্লিপকাৰ্ট আৰু কিছুমান এনেকুৱা টুলছ আমি ক্লাছৰ সময়ত ইউজ কৰোঁ আৰু যেতিয়া এইটো ইভালুৱেট আমি লাৰ্ণিং গেপটো ইভালুৱেট কৰিব যাওঁ সেই সময়ত কি হয় কি আমি কিছুমান ৰিফ্লেকশ্যনো দিওঁ আৰু এই সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল কি আমি কি হিচাপৰ কুৱেশ্যনছখিনি কেনেকৈ কুৱেশ্যনছখিনি বনায় আপোনাৰ স্ক্ৰীনত থকা পিপিটিটো আমি ইয়াত স্ক্ৰীনত চাব পাৰিম নেকি চাব পাৰিব যদি আমি পিপিটিটো কাইণ্ডলি লগাই দিলে ভাল হ'ব তো এতিয়া অনলাইন এই যুগত কিদৰে এছেছ কৰা হয় ষ্টুডেণ্টছৰ পাৰফৰ্মেঞ্চ বা পেৰেণ্টছে কিদৰে মনিটৰ কৰিব পাৰে যে ল'ৰা ছোৱালীয়ে একজেক্টলি কি শিকি আছে বা কি শিকি থকা নাই আপোনালোকে জানি সুখী হ'ব যে NPS ইণ্টাৰনেশ্যনেল স্কুলে নিজে নিজৰ এটা প্লেটফৰ্ম বনাইছে য'ত গোটেইখিনি বস্তু সকলোৰে এক্সেছৰ বাবেও থাকে আৰু লগতে গোটেইখিনি বস্তু ৰেকৰ্ড হৈ থাকে যাতে ড্যাশবোৰ্ড টাইপ এক্সেক্টলি চ' সেই এছেছমেণ্টৰ যি বিষয়টো আমি আলোচনা কৰি আছিলোঁ সেই বিষয়টো আগবঢ়াই লৈ যাব এতিয়া অনন্ত দাসে তেওঁ PPTৰ জৰিয়তে গোটেইখিনি কথা বুজাব যাতে আপোনালোকে কথাখিনি ভালকৈ বুজি পায় হয় চ' এছেছমেণ্টৰ হয় এইখিনিতে মই এছেছমেণ্টৰ কথা কৈ আছিলোঁ তাত সবচে গুৰুত্বপূৰ্ণ কথা হ'ল কি আমাৰ কি টাইপৰ কুৱেশ্যনছ দিওঁ তো আপুনি যদি এটা চাই এইটো এটা কুৱেশ্যন আছে ৰাহুল ইজ গিভেন এন এডিশ্যনেল প্ৰব্লেম টু চল্ভ হি এপ্লাইজ হিজ মেথামেটিকেল স্কিলছ টু চল্ভ ইট ইন দি ইজিয়েষ্ট ৱে ইয়াত দি আছে কিছুমান নাম্বাৰ কিন্তু আমাৰ সলিউশ্যনটো কি বিচাৰিছে চাওক তলত দি দিছে 100+100+100+100+100+100 আৰু তাত কিছুমান ফিল ইন দি ব্লেংকছ দি দিছে এই ফিল ইন দি ব্লেংকছত কি হ'ব এতিয়া ইয়াত আপুনি 100 - 99 কিমান হ'ব সেইটো ভৰাব লাগিব তাৰপিছত নেক্সটটোত 100 - 97 কিমান হ'ব সেইটো নেক্সটত তো এইটো কি হ'ল কি অকণমান মেণ্টেল এবিলিটি প্লাছ ক্ৰিটিকেল থিংকিঙৰ ওপৰত কুৱেশ্যনটো বেছ হোৱা গৈছে এইটো আমি গ্ৰেড 6ৰ কাৰণে ইউজ কৰি আছোঁ বৰ্তমান তো এই সলিউশ্যনটো এড কৰাৰ পিছতহে আপুনি এটা আনচাৰ এটা তলত যিটো আনচাৰ বিচাৰিব সেইটো হ'ল মাইনাছ কৰাখিনিহে আনচাৰটো আপুনি তলত পাব তাৰপিছত এনেকুৱা হিচাপত আৰু এটা কুৱেশ্যন আছে এইটো আপুনি চাওক আমাৰ সময়টো আছিলে এনেকুৱা মেচ ডি কলম এক পিনে দিয়া গৈছে ফুড আইটেম ইটো চাইডে দিয়া গৈছে প্ৰাইমেৰী নিউট্ৰিয়েণ্টছ হুইট ফ্লোৰ এণ্ড চাপাতি ইফ ইউ ইট হোৱাট ইউ আৰ গোইং টু গেট ইউ আৰ গোইং টু গেইন কাৰ্বহাইড্ৰেট same way if you eat butter what are you going to get so firstly you need to find out what is P then you come decide down below you will see ki if you eat what you are going to get vitamin A that means you need to find out Q also what is Q so here within this same question two things are there one is you will need to find out PQRS and secondly after that you will have to see the sequence also down below exactly to a sequence হিসাবে বনাব লাগিব তো এইবিলাক দি কি হয় এইবিলাক খালি আমাৰ ষ্টুডেণ্টৰ কাৰণে নহয় টিচাৰৰ কাৰণে স্মাৰ্ট টিচাৰে স্মাৰ্ট কুৱেশ্যনছো বনায় তো সেইকাৰণে এই কুৱেশ্যনছবিলাক কি হয় কম্পিটিটিভ লেভেলত বহুতে প্ৰয়োজন হয় যেনেকৈ আপুনি যি বাহিৰৰ যিবিলাক পৰীক্ষাবিলাক দিয়ে কম্পিটিশ্যনৰ সেইবিলাক বিৰাট ইম্পৰ্টেণ্ট হয় তাৰ বাহিৰে এই কুৱেশ্যন যিবিলাক দিওঁ আমি সে ছাপ'জ 20টা কুৱেশ্যন দিছিলোঁ এই 20টা কুৱেশ্যনৰ কুৱেশ্যন ৱাইজ এনালিচিছ হৈ যায় এটা কুৱেশ্যন আপুনি এতিয়া চাব এই কুৱেশ্যনটো আছে চেলেঞ্জিং কুৱেশ্যন অকণমান কিয় চেলেঞ্জিং হৈছে কিয় কাৰণে অনলি 22% অফ দি এণ্টায়াৰ ক্লাছ কুড আনচাৰ চ' দিছ কুৱেশ্যন ইফ আই এম গোইং টু গিভ ইট টু দি ছাবজেক্ট টিচাৰ দি টিচাৰ উইল এক্সপ্লেইন ইট ৱেল নাও নেক্সট ফিউ কুৱেশ্যনছ আৰ দেয়াৰ উইচ আৰ ভেৰি ফ্ৰেণ্ডলি দিছ ইজ আ ফ্ৰেণ্ডলি কুৱেশ্যন ৱেৰ অল দি এণ্টায়াৰ 18 ষ্টুডেণ্টছ হেভ গিভেন দি কাৰেক্ট আনচাৰ তো এনেকুৱাও হয় আৰু তাৰ নেক্সট হ'ল কিছুমান ট্ৰিকি কুৱেশ্যনছ আছে এই ট্ৰিকি কুৱেশ্যনটো আপুনি যদি চাই অপশ্যন এ আছে 4 ষ্টুডেণ্টছে এপ্লাই কৰিছে অপশ্যন বি 5 জনে দিছে অপশ্যন ই 6 জনে দিছে কাৰেক্ট তাৰমানে হ'ল ফিফথ বি অপশ্যনটো আৰু ই অপশ্যনটো স্লাইটলি ক'ৰবাত অলপ এইপিনে সেইপিনে আছিলে সেইকাৰণে মেক্সিমামে এই দুটাত দিছে তো এই হিচাপত কুৱেশ্যনছবিলাক আমাৰ টিচাৰ্ছবিলাকে প্ৰিপেয়াৰ কৰে আৰু ইয়াৰ পিছতো ইয়াতকৈ আৰু ইম্পৰ্টেণ্ট এইখিনিতো গোটেই কুৱেশ্যনছখিনি হ'ল ইয়াৰ পিছত আৰু ইম্পৰ্টেণ্ট কি হয় এইটো চেপ্টাৰ ৱাইজ যিটো আমি টপিক দিছিলোঁ সেই চেপ্টাৰ ৱাইজো আপুনি গম পাব কি কোনটো টপিকত ষ্টুডেণ্টে ভাল পাৰফৰ্ম কৰা নাই আৰু কোনটো টপিকত ষ্টুডেণ্টে ভাল পাৰফৰ্ম কৰিছে এইটো চাই পেলাই ছাবজেক্ট টিচাৰে নিজৰ ক্লাছত গৈ পেলাই আকৌ এবাৰ সেই চেপ্টাৰ্ছখিনি
আকৌ বুজাব, বুজাই পেলাই ডাউট ক্লিয়াৰিং কৰিব, ৰেমেডিয়েল দিব, ৰিফ্লেকশ্যন দিব, দিয়াৰ পিছত আকৌ এটা পৰীক্ষা হ'ব। এই পৰীক্ষাটো খালি সেই ষ্টুডেণ্টৰ কাৰণে নহয় যিবিলাকে কম পাৰফৰ্ম কৰিছে, এই পৰীক্ষাটো সব ষ্টুডেণ্টৰ কাৰণে আকৌ হ'ব। তাৰপিছত কি হয়, যেতিয়া ছেকেণ্ড টেষ্ট দিয়া যায় তাৰপিছত আমি এটা এনালিচিছ কৰোঁ। এনালিচিছ কৰাৰ পিছত এই ছফ্টৱেৰতে আমাৰ বাৰ গ্ৰাফ হিচাপে যেনেকৈ ইয়াত আহিছে সেই হিচাপে কোনটো ক্লাছে কেনেকুৱা পাৰফৰ্ম কৰিছে সেইটো আহি যায়। ইয়াত আপুনি চাব ছেকেণ্ড টেষ্টৰ পিছত ক্লাছে কি কৰিছে, কিমান ইম্প্ৰুভমেণ্ট আছে। টপ ইম্প্ৰুভমেণ্ট 19.3% এটা ক্লাছৰ, তাৰ ইটোৰ ক্লাছৰ 17.3, তাৰ নেক্সট ক্লাছৰ 15.3। এই হিচাপে কি হয়, টিচাৰজনক আমি যদি মাতি পেলাই হ'ল ট্ৰেইনিঙৰ সময়ত চবৰ ওচৰতে যদি আমি এপ্ৰিচিয়েট কৰোঁ, তেখেতেও ভাল পাব। আৰু কিছুমান যিবিলাকে আমাৰ ক্লাছত টপ ক্লাছ এভাৰেজ যিবিলাক আছে সেই টিচাৰখিনিকো আমি মাতি এপ্ৰিচিয়েট কৰোঁ, তাকি বাকী যি টিচাৰ্ছবিলাকে ফ'ল' আপ কৰা নাই তেখেতসকলেও এটা হেৰি পাব। তো এই হিচাপে আমাৰ গোটেই ছিষ্টেমটো এই হিচাপে চলে। সেইকাৰণে এনেকুৱা হয় কি আপুনি চাব NPSৰ একাডেমিক্সত ৰিজাল্টটো খালি টিচাৰৰ ট্ৰেইনিং এছেছমেণ্ট কৰা যায়, ষ্টুডেণ্টক এছেছমেণ্ট কৰা যায়। এক্সেক্টলি। এতিয়া আমি একচুৱেল পিকচাৰটো টিচাৰজনে ভালকৈ শিকাব পাৰিছে নে পৰা নাই, কমপ্লিটলি ডেটাবেছ আৰু কমপ্লিট ডেটাবেছ আৰু কমপ্লিট অনলাইন প্লেটফৰ্ম, কমপ্লিট অনলাইন। চ' পেৰেণ্টছৰো এই গোটেইখিনি বস্তু পেৰেণ্টছে এইখিনি তেখেতৰ থ্ৰু প্লেটফৰ্ম NPSৰ যিটো আমাৰ ৱেবছাইট আছে তাৰ প্লেটফৰ্মৰ থ্ৰুৰে গোটেইখিনি চাব পাৰে, চব চাব পাৰে। তেখেতে ইণ্ডিভিজুৱেলি কোনটো ছাবজেক্টত কোনটো চেপ্টাৰত তেখেতে বুজি পোৱা নাই তাৰ লুপহলটো আছে, আমি সেইখিনি অলৰেডি আপগ্ৰেড কৰাইছোঁ, ডেভেলপ কৰাইছোঁ। চ' ক'ব গ'লে এইটোতো মই এটা পজিটিভ হিচাপে দেখি আছোঁ লকডাউনৰ জৰিয়তে। লকডাউনত একচুৱেলি আমি ক'ব বিচাৰিছোঁ যিটো আমি ইম্পেক্ট হৈছে, পজিটিভ ইম্পেক্টটো এতিয়া বিশেষকৈ NPSত আমি বহুতখিনি আপগ্ৰেড কৰাব পাৰিছোঁ। কাৰণ লকডাউনে আমাক এটা প্লেটফৰ্ম দিছে, টাইম দিছে, সময় দিছে। যদি টিচাৰবোৰ স্কুলত যাব লগা হয় তেতিয়াহ'লে টিচাৰে সময় নাপায়। এতিয়া ঘৰতে থাকি তেখেতসকলে যথেষ্টখিনি, কাৰণ তেখেতসকলক অনলাইন ট্ৰেইনিং দিয়া হৈছে, অনলাইন ট্ৰেইনিঙলৈ তেখেতক আপগ্ৰেড কৰা হৈছে, গতিকে তেখেতসকলে যথেষ্ট সময় পাইছে। আৰু আমি অনলাইন ট্ৰেইনিংটো আগতে টিচাৰেও একচেপ্ট নকৰিছিল, এতিয়া কম্পালচৰি হৈছে যিহেতু ষ্টুডেণ্টেই একচেপ্ট কৰিছে, টিচাৰে একচেপ্ট নকৰা কোনো কুৱেশ্যনে উঠিব নোৱাৰে। চ' ক'ব গ'লে ইম্পেক্ট যদি আমি প্ৰথমতে আলোচনা কৰিছিলোঁ যে ইম্পেক্ট এটা পৰিছে স্কুলত, চ' আপুনি আপোনাৰ স্কুলৰ হিচাপত বা গোটেই বস্তুটো যদি এছেছ কৰে আপুনি কি ক'ব? আমাৰ স্কুলত আমাৰ যিটো অভিভাৱকসকলৰ কথা, বিশেষকৈ প্ৰাইমাৰী বা মিডিল স্কুলত তেখেতসকলে কৈছে স্কুলত যোৱাতকৈ স্কুলত নোযোৱাকৈ তেখেতসকলে বেছি লাভৱান হৈছে। কাৰণ মই ক'ব বিচাৰোঁ ক্লাছ 1ৰ ল'ৰা এজনে নিজে ফাইল ছেভ কৰিব পাৰে, নিজে ফাইল পঠাব পাৰে, গোটেইখিনি বস্তু শিকাইছে। এইটো মোৰ কথা নহয়, পেৰেণ্টছৰ কথা। এতিয়া মই ইন জেনেৰেল মোৰ কুৱেশ্যনটো মই আহিছোঁ, হয়, যিটো এংগেজমেণ্ট, আমাৰ এংগেজমেণ্ট যে ৰেগুলাৰ ক্লাছবোৰ যাব পৰা নাই, এইটো এটা ডিষ্টাৰ্ব এটা হৈছে, সেইটো আমি মানিছোঁ। তাৰপিছত চিলেবাছ আজি আমি 3 মাহ কমপ্লিট হ'ল, 3 মাহ পিছত যদি আমি ক্লাছ আৰম্ভ আমি চিলেবাছ কৰি কেনেকৈ কমপ্লিট কৰিম, এইটো এটা অসম্ভৱ কথা। গতিকে চিলেবাছ প্লেনিঙত আমাৰ এটা ডিষ্টাৰ্বেঞ্চ হৈছে, ইম্পেক্ট পৰিছে। আৰু লগতে এছেছমেণ্ট যিটো অলৰেডি তেখেতে ক'লে, গতিকে মই ডিটেইলছ নাযাওঁ। তাৰপিছত ফিজিকেল হেল্থৰ ওপৰত যিহেতু ঘৰতে ল'ৰা ছোৱালীবোৰ থাকিব লগা হৈছে, ফিজিকেল হেল্থৰ ওপৰত ডাঙৰ এটা ইছ্যু হৈছে, কিন্তু আমি অলৰেডি য়োগা ক্লাছ ষ্টাৰ্ট কৰিছোঁ, এক্টিভিটিজো ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত টিচাৰ্ছ ট্ৰেইনিঙৰ যিটো ইম্পেক্ট, টিচাৰ্ছ ট্ৰেইনিঙত যিটো কেপাচিটি বিল্ডিং, এইটো অলৰেডি আমি NPSে কৰিছোঁ আৰু বাকীবোৰতো বহুতত হৈ আছে। তাৰপিছত যিটো পৰ্যায়, যিটো আমি ছ'চিয়েল ডেভেলপমেণ্ট যিটো ক'ম আমি, যিটো পিয়াৰ ৰিলেশ্যনশ্বিপ, এজন ল'ৰাই যদি স্কুলত যায়, স্কুলত গৈ লগ বন্ধুৰ লগত কথা পাতি অকণমান তেখেতসকলে কোলাবৰেটিভ লাৰ্ণিং যিটো, সেইটো তাত এফেক্ট বেয়া হৈ পৰিছে। তাৰ ফলত ডিপ্ৰেছন হয়তো স্কুল খোলাৰ পিছত হ'ব পাৰে, কিছুমান ইছ্যু আহিছে। কাৰণ আৰু দ্বিতীয় চবচে ডাঙৰ বস্তুটো হৈছে মোবাইল এডিকশ্যন। এইটো মোবাইল এডিকশ্যন অলৰেডি, এতিয়াতো মোবাইলটো আমি ক'ব নোৱাৰোঁ বোলে মোবাইল তুমি নুচুবা, মোবাইল ল'ৰা ছোৱালীক এৰি দিবই লাগিব, তাত অভিভাৱকৰ ৰেছপনচিবিলিটি কিছুমান আছে, এইটো পিছত আমি আহিম। কিন্তু এই যেতিয়া আমি তৎক্ষণাত আমি মোবাইলটো আমি বন্ধ কৰিব নোৱাৰোঁ। এতিয়া এজন ল'ৰা ছোৱালী 4-5 ঘণ্টা 6 ঘণ্টালৈকে মোবাইল ইউজ কৰিছে, কাৰণ তেখেতক কিছুমান ৰিচোৰ্চ দিয়া হৈছে। গতিকে আমি যদি তৎক্ষণাত এতিয়া গৈ পেলাই আমি যেতিয়া স্কুল খুলিব, এতিয়া ইমিডিয়েট যিটো হ'ব, এইটো হয়তো ৰেগুলেশ্যন গভৰ্ণমেণ্টত থাকিব, সেইটো আমি আহিম। এটা মোৰ কিউৰিয়চিটি এটা আছে, কিন্তু কিউৰিয়চিটিটো হ'ল যে আমি যেতিয়া স্কুল গৈছিলোঁ এটা ব্লেকবৰ্ড থাকে, টিচাৰে ব্লেকবৰ্ডত বুজাই, আমি কথাটো ধুনীয়াকৈ বুজি পাওঁ। চ' এতিয়া অনলাইন যুগত ব্লেকবৰ্ডটো আপোনালোকে ৰিপ্লেচ কিহেৰে কৰিছে তাৰ বিষয়ে গম পাম। অনলাইন ব্লেকবৰ্ডৰ সলনি এতিয়া কি ব্যৱহাৰ কৰা হয়, এইটোৰ বিষয়ে আমি 28 জুন আমি আকৌ আলোচনা কৰিম, বিস্তৃতভাৱে আপোনালোকক দেখুৱাম একজেক্টলি কিদৰে ব্লেকবৰ্ডৰ সলনি এতিয়া অনলাইন। মুঠতে আপোনাক যদি সহজ সৰল ভাষাত মই বুজাব যাওঁ,
টিচাৰে আঁকি থকা এটা ডিজিটেল বৰ্ডত যেতিয়া আঁকে সেই ছবিটো প্ৰত্যেকটা অনলাইন থকা ষ্টুডেণ্টৰ লেপটপ বা মোবাইল স্ক্ৰীণত সেইটো ভিজিবল হয় চ' ঠিক সেই ধৰণে হেৰিটো কৰা হয় সেইটো ইণ্টাৰেক্টিভ হয় সুধিব পাৰে ল'ৰা ছোৱালীক সুধিব পাৰে টিচাৰে সুধিব পাৰে Exactly. সেইটো এই তাৰমানে যিটো আমাৰ ফিজিকেল ক্লাছৰুম তাৰ মাজত বহুতকেইটা ডিফাৰেঞ্চ নাই virtual classroom basically virtual class Exactly. So virtual classroom. So আৰু এটা কথা সকলোৰে মনলৈ আহিছে যে আমি যেতিয়া স্কুলত পঢ়িছিলোঁ নিশ্চয়কৈ ইভেন কৰোণাৰ আগৰলৈকে স্কুলত হোমৱৰ্ক দিয়া হয় বা এছাইনমেণ্টছ দিয়া হয় সেই এছাইনমেণ্টছখিনি এটা হেণ্ডবুকত লিখি দিয়া হয় পেৰেণ্টছে চেক কৰে যে কি এছাইনমেণ্টছ একজেক্টলি দিয়া হৈছে পেৰেণ্টছে ফ'ল' আপ কৰে যে ষ্টুডেণ্টে সেই এছাইনমেণ্টটো কৰিছেনে নাই এণ্ড দেন ফাইনেলি ইট ৰিচেছ দ্য টিচাৰ হু চেকছ দ্য এছাইনমেণ্ট ৱেডাৰ ইটছ ডান অৰ নট চ' দেট ৱাজ দ্য প্ৰচেছ আৰ্লিয়াৰ কিন্তু এতিয়া এছাইনমেণ্টৰ একজেক্ট প্ৰচেছটো কেনেকুৱা তাৰ বিষয়ে আমাক আমাৰ মাজত अंशुमान मोहंती তেওঁ টেকনিক্যাল হেড হয় NPS इंटरनेशनल स्कूल सो अंशुमान जी आपसे जानना चाहेंगे कि अभी ऑनलाइन आप लोग किस तरह से असाइनमेंट्स देते हैं उसको एसेस करते हैं कि असाइनमेंट्स किया कि नहीं स्टूडेंट्स ने या वो सारा प्रोसेस आप मुझे बताइए पहले मैं बताना चाहूँगा कि असाइनमेंट की ज़रूरत ही क्या है जो बेसिकली जब हम बच्चों को पढ़ाते हैं हम ये जानना चाहते हैं कि बच्चे ने कितना लर्न किया तब हम बच्चों को असाइनमेंट देते हैं और असाइनमेंट ऐसा होना चाहिए ऐसा नहीं होना चाहिए कि एग्जैक्टली जो बुक में क्वेश्चन है आपने सेम तरह का क्वेश्चन बच्चों को दिया ऐसा नहीं होना चाहिए उसमें हम क्या करते हैं जो वैल्यू बेस्ड क्वेश्चन है उसको ऐड करते हैं जो बोर्ड एग्जाम बच्चे हैं उनके बोर्ड एग्जाम में किस तरह क्वेश्चन आता है वो सारे असाइनमेंट में प्रॉपर तरीक़ा से हम देते हैं इसके बाद हम इसे जान पाते हैं बेसिकली कि कौन सी जगह में बच्चा का वीक पॉइंट है उसके बाद हम अपना कोई एक्स्ट्रा क्लास चाहिए जो भी चीज़ें से हम इसमें तैयारी करते हैं सो हमारे यहाँ पे जो जैसे कि अभी लॉकडाउन हो गया हमारे लिए तो अभी हम दे नहीं पा रहे हैं बच्चों को फिजिकल असाइनमेंट तो दे नहीं पा रहे हैं बिल्कुल तो हमारा अपने जो हमारा टूल्स है स्कूल का जो अपना सॉफ्टवेयर है इसमें हमने डेवलप किया कि हम बच्चों को कैसे असाइनमेंट दे पाएंगे अच्छा सो हमारी जो अलमिना के हमारी डायरी है हमारा स्कूल में पॉलिसी है वी हैव अ वेरी स्ट्रक्चर असाइनमेंट पॉलिसी यू हैव उसमें पेरेंट बच्चा जो भी हमारे टीचर हैं दे हैव टू फॉलो दिस वेरी स्ट्रिक्टली फॉलो दिस एक इम्पॉर्टेंट चीज़ मैं आपको बताना चाहूँगा जिसमें हर टॉपिक में कितना असाइनमेंट दिया जाएगा वो पहले से ही तय की जाती है कि ये टॉपिक में 2 असाइनमेंट दिया जाएगा दैट डिपेंड अपन होमवर्क पॉलिसी हमारी that depend upon the subject, the different topics, which topics required how many assignment. ओके So, जो हमारी ऑनलाइन असाइनमेंट है उसको हम वी हैव बेसिकली डिवाइडेड इनटू 4 कैटेगरीज जो हम ऑनलाइन असाइनमेंट दे रहे हैं जो हमारी सॉफ्टवेयर है उसके बारे में आपको बता रहा हूँ नंबर 1 टीचर कैसे अपना असाइनमेंट शेड्यूल करते हैं नंबर 2 टीचर शेड्यूल करने के बाद हमारा पास ऐप है हमारा पेरेंट पोर्टल भी है और हमारा वेब बेस्ड भी है 2 तरीक़ा की जैसे कि टीचर यहाँ पे असाइनमेंट देंगे वो डायरेक्टली पेरेंट को वो मैसेज मिलेगा कि द असाइनमेंट इज गिवन इसके बाद अगर वेब बेस्ड में है बच्चा जाएगा अपना लैपटॉप है उसको ओपन करेंगे then they will do it. I'll show you exactly how we are doing. So this if we can watch it on screen in terms of a सर presentation मैं थोड़ा सा इसमें और 2 पॉइंट रह गया मैं बताना चाहता हूँ फिर जो स्टूडेंट है ऑनलाइन असाइनमेंट कैसे सबमिट करते हैं इसके बारे में डिटेल बताएंगे इसके बाद टीचर कैसे असाइनमेंट को चेक करते हैं क्योंकि चेकिंग करना बहुत जरूरी है बच्चे ने असाइनमेंट कौन सा दिया बच्चे ने कौन सा बच्चा असाइनमेंट सबमिट नहीं किया ये सिर्फ टीचर को पता नहीं चलता है ये पूरी स्कूल मैनेजमेंट को पता चलता है बिल्कुल बता उसमें बाकायदा व्हेन कोऑर्डिनेटर लाइक टू सी हु डिडंट सबमिटेड द असाइनमेंट सो दे विल गेट ऑल फीडबैक फ्रॉम दैट सॉफ्टवेयर सो इसके बाद स्टूडेंट उसको देखना है अभी मैंने असाइनमेंट तो सबमिट किया था उसमें क्या क्या गलती हुआ है टीचर्स ने क्या रिमार्क दिए हैं और मुझे कितना नंबर मिला बिल्कुल तो सारी चीज़ के बारे में मैं आपको दिखाना चाहता हूँ तो अभी मैं आपको रिक्वेस्ट करूँगा जो हमारी वीडियो है इसको एक बार प्ले किया जाए okay can we have the PPT please See, first of all, we have to open our school website. Then you have to log in. So, teacher, parent, student, everybody has a login. So, as I am going as a teacher to log in. So, I am just done the login. so you have first log in Yes. After login, you have to go to the communication. See that communication is there. So, whenever click the communication, now next point is coming how to prepare the assignment. So, see that side.
in the right side, the plus symbol, plus assignment. Okay. So assignment two types, one is called online assignment and one is called offline assignment. Offline assignment. So now giving online assignment, so I have to go there, then I have to select the things according to the given, there are The options, whatever the are option available. list box are given on there. So that is class, which class you are giving, which section you are giving, Roll number. yeah, then student, like you have to give to all the student, yeah, you have to give a particular student. So everything is mentioned properly. Next is how you like to give the assignment. Okay. आप मैनुअली देना चाहते हैं या आप कोई एक्सपर्ट से जो क्वेश्चन है उसको आप एक्सपोर्ट करना चाहते हैं या इंपोर्ट करना चाहते हैं, फिर आप अपना जो है उसको जो आपने ऑलरेडी क्वेश्चन पेपर बनाया उसको अपलोड करना चाहते हैं, ये सारी प्रोसीजर है. मोस्ट इंपॉर्टेंट पार्ट है, देखिएगा उसमें सबमिशन डेट और लास्ट में एक चीज़ आ रही है कि जब सबमिशन डेट देते हैं तो उसके बाद कोई बच्चा असाइनमेंट सबमिट नहीं कर पाएगा. फिर इसके बाद देखिए नंबर है, असाइनमेंट में मैक्सिमम नंबर कितनी है. नाउ आई एम शोइंग यू हाउ टू लाइक अपलोड द असाइनमेंट. अभी टीचर अभी मेरा क्वेश्चन है उसको मैंने असाइनमेंट में अपलोड कर दिया. Okay. तो मैंने अभी अपलोड करने के बाद उसमें लिख रहा हूँ कि हाउ मेनी कैरेक्टर दे कैन राइट. सो लाइक 10,000 कैरेक्टर दे कैन राइट ऑन देयर. Okay. So this is the way to schedule the assignment. The next is coming कि how child is going to submit the assignment. So I'll go to the child login. So I am just logging with a child login right now. Okay. उस पे देखिए left side there is an option which is called assignment. So click on there. You have to click here the assignment. बच्चे इसमें assignment करता है. पहले वो देखना चाहता है क्वेश्चन क्या है, तो उसमें जाएगा कि व्यू असाइनमेंट. Okay. सो व्यू असाइनमेंट में क्लिक करते ही उसको मिलेगा कि सर ने जो क्वेश्चन दिया था, लेकिन सीधा क्वेश्चन, जस्ट सीधा क्वेश्चन, दिस इज माय क्वेश्चन. Okay. सो उसको डाउनलोड भी कर सकते हैं और चाहे उसको अपना ऑनलाइन ही रख ऑनलाइन सकते भी डायरेक्टली कर सकते हैं. इसके बाद दे हैव टू सबमिट द आंसर. सो आंसर जो सबमिट करते हैं आप इसको फोटो खींच के भी कर सकते हैं, अगर आपने पहले से टाइप किया हुआ है अब यहाँ पेस्ट कर सकते हैं. जैसे पहले से टाइप है मैंने यहाँ पे डायरेक्टली पेस्ट कर दिया. ओके. सो फोटो खींच के कर सकते फोटो खींच के भी कर बिकॉज आई वाज वंडरिंग कि अगर हर बच्चा जी. इसी तरह से टाइप ही करता रह जाए तो नहीं. हाथ से लिखने की तो आदत ही निकल जाए. नहीं, नहीं. स्पेशली मैथ्स टाइप करना बच्चा के लिए थोड़ा संभव पोस्ट करना Exactly. चाहूँगा, पोस्ट तो करना. मैथ्स का टाइप करना हम लोग के हाँ, लिए मुश्किल हाँ, ये आगे बढ़ रहा है. जी. बिल्कुल. सो अभी क्या है कि एज ए टीचर मुझे अभी ये देखना है कि कौन सा बच्चों ने असाइनमेंट सबमिट किया. अब मैं जाऊंगा यहाँ पे, अब देखिए आप जस्ट वेट, व्हाट विल सी हु हैज सबमिटेड द असाइनमेंट राइट नाउ. ओके. So only one child has given assignment, just now I given the assignment, I am showing it in here. Let's just see, then click at the yes. So this is the answer, this showing this is the answer, the child has submit the answer. Okay. Now there is a small mistake on there. So he has left to give the sign, some symbols are missing on there. So what we'll do, see this page, it's very important, very important, like you are getting this window in here. In here, teachers can write exactly what are the wrong things the child has done. Okay. If something is done correctly, we should appreciate. So you can give the message on there. Appreciation, correction, सब Correction, कुछ. yeah. Correction means you can go by detail. Okay. Which line, which correction. Like this is a computer one. So this is the HTML code is they have written. So you have to write exactly in which line what mistake they have done. So like in the copy, general copy we were doing earlier, same thing we are doing it in here. Typing is a major challenge for many students. Do you You know face typing. that? This is the list box is there. They have to select. Okay. Okay. But then See, when See, there sir, is an see, explanatory sir, answer see, or sir, I something. like to tell you, this is the computer-based project in here. So the moment they will do it in HTML code, they have to do it practically. Right. Because the practical, I cannot give the practical because they are not coming to computer lab. Right. So from their home, they are using their own laptop and they are giving the answer. What is this window that is appearing right now? Sir, right now see. So exactly, I've given the mark, and after that, the child is going to open it. Okay. See it. So when the child is going to open it, the child can see what are the remarks is given by the teacher Okay. Okay. and how many marks he or she got on there. Okay. Okay. Just see, it will show you the teacher's remarks. See the remark is coming, Right. the symbol is missing Right. on there, Right. and also again they will click at the assignment on there. Then they can see the mark. Okay. They can view, go to the view answer. Okay. See the right side, 9 mark child has got. Okay. So this is the procedure, and we are doing, and I believe
we're getting a great success in here, great success. Okay, so I see a lot of advantages. বহুত ক্ষেত্ৰত সুবিধা হৈছে, বহুত ক্ষেত্ৰত ভাল হৈছে, ট্ৰান্সপাৰেণ্ট হৈ গৈছে গোটেই প্ৰচেছটো। মা দেউতা অভিভাৱকসকলে গোটেই প্ৰচেছটো চাব পাৰিছে একজেক্টলি কিদৰে হয়। ষ্টুডেণ্ট আৰু টিচাৰৰ মাজত এটা একেবাৰে পাৰ্চনেল কণ্টেক্ট এটা হৈছে, ৱেৰ এভৰি টিচাৰ ইজ ইন ডাইৰেক্ট কণ্টেক্ট উইথ এভৰি ষ্টুডেণ্ট এণ্ড স্পেচিফিকেলি মেনশ্যনিং হিম অৰ হাৰ গোটেই सर কথাখিনি। इसमें मैं एक चीज़ बोलना चाहूँगा, जैसे कई बार क्या होता है ना, बच्चे बोलते हैं कि सर हमने आपको असाइनमेंट दे दिया। अब यहाँ पे ऐसा बच्चा कुछ नहीं कर सकता है जो असाइनमेंट दिया नहीं है, हाँ, बिल्कुल तो यहाँ पे डायरेक्टली आपको आ Technology जाएगा। झूठ नहीं बोल टेक्नोलॉजी जो है बिल्कुल। उसमें भी 3 दिन का अंदर नहीं देगा तो ऑटोमेटिक वो लिंक खत्म हो अब जाएगा। उसके पहले अगर संक्षेप में आप अगर बताना चाहें कि आप स्टूडेंट ने असाइनमेंट जमा किया, उसका कोई नोटिफिकेशन आपको आता है या ये एक फिक्स टाइम है कि आप नहीं, लोग इसी नहीं, आप मैं किसी भी टाइम में मैं अपने लॉगिन करूंगा एज ए टीचर, मैं लॉगिन करके देखना चाहूंगा कि कौन कौन बच्चों ने असाइनमेंट सबमिट किया, फिर मैं इसको उसी टाइम इसको मैं चेक कर दूंगा। बिल्कुल बिल्कुल ओके सो जैसे जरूर नहीं है कि मैं 3 दिन बाद मैं चेक करूं, नो, दैट आई कैन चेक। सो दिस इज द प्रोसीडियर। सो व्हाट एग्जैक्टली व्हाट द बेनिफिट वी आर गेटिंग फ्रॉम हियर, द बेनिफिट इज वेरी वेरी ट्रांसपेरेंट। वेरी ट्रांसपेरेंट, सो दैट्स रियली। एंड आप मुझे पूछ रहे थे सर एक चीज़ मुझे कि जो असाइनमेंट दे रहे हैं कि सिर्फ टाइप करना जरूरी है, नो, बच्चा अपने कॉपी में लिखेगा, लिखने पर उसको फोटो खींचना है, फोटो खींचना है। सेम फोटो को अपना जो MS वर्ड है उसमें डायरेक्टली पेस्ट कर देगा फोटो को, फिर इसको PDF फॉर्मेट में कर दें और डायरेक्ट सबमिट कर दें। टीचर्स की मेहनत और थोड़ी बढ़ गई है मुझे लगती या है। फिर अगर ऐसा नहीं करना चाहता है तो एक एक फोटो को भी वो वहाँ पे दे सकता है। बिल्कुल। এইখিনিতে এতিয়া আমি আমাৰ মাজত আছে টি কানন, হু ইজ দ্য একাডেমিক কোঅৰ্ডিনেটৰ অফ NPS ইণ্টাৰনেশ্যনেল স্কুল। তেওঁৰ পৰা আমি জানিব বিচাৰিম যে লকডাউনৰ আগতে যি ধৰণে মানে আপোনালোকে শিক্ষক আৰু অভিভাৱকসকল মিলিত হৈ প্ৰতি সপ্তাহে ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ বিষয়ে আলোচনা কৰিছিল, এতিয়া অনলাইন আপোনালোকে এই গোটেই এই মাধ্যম যোগে এই গোটেই বস্তুটো কি ধৰণে সম্ভৱ কৰি হেৰি কৰিছে তাৰ বিষয়ে অলপ জনাব নেকি? ये PTM भी हम लोग ऑनलाइन में कंडक्ट करता है, दैट इज़ वर्चुअली। व्हेन वी कंपेयर विद द फिजिकल PTM, द वर्चुअल PTM हैज़ लॉट ऑफ बेनिफिट्स ओवर हियर. Like in one day around 2000 of our students and their parents come to the school. So catering to all these parents and the teachers in one day is actually difficult over here. But when we conduct the PTM virtually, you can see like what we do over here is we give a particular day and a time slot for each classes over there. So during this PTM time, we make sure that all the teachers are present over there. That's the subject teacher of those classes, Okay. and all the members of the senior management team, like the founder, chairman, the principal, VPs, and academic coordinators. All of us will be present over there. Once the parents join the PTM over here, then the teachers, they give feedback for each of those students individually over here. Then we take feedback from the parents also over here, and these feedbacks are noted down by the teachers for our future references. And if any of the parents are giving us some nice feedback, we take that and we try to follow those things. So Okay. this is how our PTM is going on right now. And in future also, even after the lockdown is lifted up, we are in plan of continuing with the same system over here. The main reason is like in our school we have students from various states over here, and sometimes it becomes difficult for the parents to come and attend these PTMs physically over here. Exactly. So if we continue with this system, those parents also will be benefited, and from our side also, like we can save a lot of time over here, because usually we conduct these type of PTMs not during the school time. We do it After the school at the free time. So the parents also have the convenience of just sitting in their home and attending PTMs over here. Exactly. So that's the benefit of these virtual PTMs. Have the parents been able to cope up with this fact, or have they faced any challenges? I mean, like things that you've come across? Already we have conducted one full round of PTM, that is from first standard till class 12. We have already conducted one full round, and the attendance in most of these classes is near to like 98-99%. So even the parents, the feedback which they gave after the PTM is like they are happy with these type of PTMs. Physical PTMs, they have to travel a lot and come to the school.
and it can happen only like once in 2 months or something like that. But this is like we can have it whenever we want. Exactly. So they are actually happy with these type of PTMs over here. Exactly. আৰু পিটিএমৰ টাইমটো আমি ইভিনিঙত ৰাখোঁ আমি ৰাতি আবেলি বিশেষকৈ 6টাৰ পৰা আমি 10টা 10:30লৈকে ৰাখোঁ গতিকে সেইখিনি সময়ত পেৰেণ্টছ ঘৰত থাকে গতিকে পেৰেণ্টছখিনিৰ কাৰণে এটা বহুত ডাঙৰ সুবিধা বহুত আৰু আমি পেৰেণ্টছেও আমাক কুৱেশ্যন কৰিব পাৰে আমিও কুৱেশ্যন কৰিব পাৰোঁ আমি লগে লগে তাৰ যিটো লাৰ্ণিং গেপ বা যিটো উইকনেছ আছে তাত ইমিডিয়েটলি আমি টিচাৰক ইনষ্ট্ৰাকশ্যন কৰা যায় আৰু পেৰেণ্টছকো মনিটৰ কৰিবলৈ কোৱা যায় গতিকে সেইটো ইমিডিয়েট এফেক্টটো বেছি ভাল বুলি আমি ভাবোঁ পেৰেণ্টছৰ ভাল এটা ফিডবেক পাইছোঁ फीडबैक भी पूरा ट्रांसपेरेंट है बिल्कुल ट्रान्सपेरेन्ट চ' দেট ইজ দ্য বিগেষ্ট পজিটিভ আই উড চে যে গোটেই বস্তুটো প্ৰচেছটো একেবাৰে ট্ৰান্সপেৰেণ্ট সকলোৱে চব বস্তু গম পাই থাকে আমি প্ৰগ্ৰামৰ শেষৰ ফালে আহিছোঁ আমাৰ সময় কম আছে কিন্তু শেষত আপোনাৰ পৰা জানিব বিচাৰিম যে লং টাৰ্ম নিশ্চয় আপোনালোকে বিভিন্ন ধৰণৰ প্লেনছ কৰিব লাগিব টু টেকেল দিছ কাৰেণ্ট চিটুৱেশ্যন কিন্তু শ্বৰ্ট টাৰ্ম প্লেনছ আপোনাৰ আৰু কিছুমান মই এই প্ৰগ্ৰামটো কৰিবলৈ অহাৰ আগত কিছুমান কুৱেৰিজ মোলে পাৰ্চনেলি আহিছিলে যে ডিউৰেশ্যন অফ ক্লাছেছ অনলাইন ক্লাছেছৰ ডিউৰেশ্যন কেনেকুৱা ধৰণৰ হয় কাৰণ ষ্টুডেণ্ট এটা টাইমত যায় আৰু লগতে এইটো জানিব বিচাৰিছিলে যে ষ্টুডেণ্টসকলে সঁচাকৈ গোটেই এই অনলাইন ক্লাছেছখিনি চিৰিয়াছলি লৈ আছে নে এতিয়াও কিছুমান ষ্টুডেণ্টছে এইটো খেল ধেমালি হিচাপে মানে ডিউৰেশ্যনটো ক্লাছ ৱাইজ এজ ৱাইজ বেলেগ বেলেগ হ'ব বিশেষকৈ আমি প্ৰাইমাৰী যিটো ক'ম প্ৰাইমাৰী আমি হাফ এন আৱাৰ্ছটো চাফিচিয়েণ্ট কাৰণ হাফ এন আৱাৰ্ছ কৰ্চত অনলাইন ক্লাছ প্ৰিপেয়াৰ কৰিব লাগিলে এজন টিচাৰে তাত কিছুমান ৰিচৰ্চ কিছুমান টুলছ প্ৰিপেয়াৰ কৰিব PPT প্ৰেজেণ্ট কৰিব লগা হয় গতিকে টিচাৰক আধা ঘণ্টা ক্লাছ হাফ এন আৱাৰ ক্লাছ ল'বলৈ কমচে কম তেখেতক 3-4 ঘণ্টা সময় লাগে গতিকে প্ৰাইমাৰীখিনি বিশেষকৈ আমি হাফ এন আৱাৰ্ছ 30 মিনিটছ মিনিমাম লাগে আৰু আমি ছিনিয়ৰখিনি এঘণ্টালৈকে আমি দিছোঁ যিখিনি ছিনিয়ৰ বেছি ছিনিয়ৰ সেইখিনি 1.5 ঘণ্টালৈকে দিব লগা হৈছে বিশেষকৈ ক্লাছ 12 আৰু 12ৰখিনি গতিকে সেইখিনি টাইম লাগিবই এতিয়া যিটো শ্বৰ্ট ইমপ্লিমেণ্টেশ্যন প্লেন এই প্লেনটোক আমি 8টা ফ্ৰেজত ভগাই লৈছোঁ যেনেকৈ আপগ্ৰেড স্কুল এণ্ড টেকন'লজি ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ইমিডিয়েটলি টেকন'লজি আপগ্ৰেড কৰাব লাগিব স্কুলৰ টেকন'লজি বিশেষকৈ যেনেকৈ ইণ্টাৰনেট হওক ষ্টুডিঅ' কিছুমান অনলাইন ষ্টুডিঅ'ত কিছুমান লেটেষ্ট বস্তু ইনক্লুড কৰিব লাগিব আকৌ চফিষ্টিকেট কৰাৰ কাৰণে চ' ডিফাইন ছেফটি হাইজিন এণ্ড বিহেভিয়াৰ প্ৰট'কল আমি ছেফটি হাইজিনত আমি গভৰ্ণমেণ্টৰ ৰুল ফ'ল' কৰিব ইম্প্ৰুভ কৰিব লাগিব আৰু ট্ৰেইন অল ষ্টাফ অন কোভিড ৰিলেটেড ৰেগুলেশ্যন আমি যিখিনি 4th গ্ৰেড ষ্টাফ আছে সেইখিনিক আমি কোভিড ৰিলেটেড ট্ৰেইন কৰাব লাগিব তৃতীয়তে আমি কম্পিউটাৰাইজ কৰিব লাগিব আমাৰ যিখিনি পেপাৰ ৱৰ্কছ থাকিব এডমিন হওক একাডেমিক অলৰেডি আমি কৰিছোঁৱেই তৃতীয়তে এডুকেট ষ্টুডেণ্টছ পেৰেণ্টছ অন স্কিল ফৰ ছাৰ্ভাইভিং দ্য পেণ্ডামিক ছেফটি 6 নম্বৰ পইণ্ট ৰিষ্ট্ৰাকচাৰ দ্য ক্লাছ চিডুল ক্লাছৰ চিডুল বেলেগ বেলেগ কৰিব লাগিব কেৰিকুলাম ইনক্লুডিং ডিজিটাইজিংটো এছেছমেণ্ট অলৰেডি কৰিছোঁৱেই কেৰিকুলামৰ বেলেগ প্লেনিং যিটো মই অলৰেডি আমি অনলাইন ক্লাছ ল'বলৈ বহুতকেইটা ষ্টেপ ল'ব লাগিব তাৰো কিছুমান ছিষ্টেম আছে সময়ৰ অভাৱৰ কাৰণে আমি ইমানখিনি শ্বেয়াৰ কৰিব নোৱাৰিম এক্সেক্টলি আমাৰ কাউন্সেলিং যিটো আমি কেৰিয়াৰ কাউন্সেলিং যিটো আমি ষ্টুডেণ্টৰ এই যিটো আমাৰ ডিপ্ৰেছনত যাব পাৰে পেয়াৰ কাউন্সেলিং খুব গুৰুত্বপূৰ্ণ বিষয় এইটো যোনটো আপুনি শেষত আপুনি যোনটো ক'লে যে ষ্টুডেণ্টছৰ মেণ্টেল হেল্থ ৰিলেটেড যোনটো ইছ্যু সেইটো স্কুলছে বিশেষকৈ গুৰুত্ব দিয়াটো দৰকাৰ আমাৰ আজি সময় এতিয়া ইতিমধ্যে যিটো তাৰপিছত আমি 8 নম্বৰ পইণ্টটো হ'ল কোলাবৰেট উইথ দ্য হেল্থ ৱৰ্কাৰ আমি সিহঁতৰ লগত এটা কোলাবৰেশ্যন লাগিব টাই আপ লাগিব পাৰ্টনাৰশ্বিপ লাগিব অ'কে চ' আমাৰ বহুতো বিষয় আজি থাকি গৈছে আমি নিশ্চয় আমি আকৌ আহিম কেৰিয়াৰ মন্ত্ৰাৰ নেক্সট এপিছ'ডত ছেইম চেনেল ছেইম টাইম দেট ইজ নেক্সট ছানডে 28th of June চ' তাত আমি বিভিন্ন ধৰণৰ যিখিনি আজি আমি প্ৰশ্ন আমি আজি আলোচনা কৰিব নোৱাৰিলোঁ সেই বিষয়খিনি আমি আলোচনা কৰিম আজি আমাৰ লগত সকলো থকাৰ বাবে ধন্যবাদ আমাৰ গেষ্টসকলকো মই ধন্যবাদ জনাব বিচাৰিছোঁ থেংক ইউ ছ' মাছ ফৰ বিং হিয়াৰ এলং উইথ আছ See you next time, same channel, same time. Thank you so much. Good night. Thank you, sir. Thank you.